প্ৰথম কোৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকতৰ নাম কি অপশ্যন এ দি আছে দৈনিক জনভূমি অপশ্যন বি দি আছে দৈনিক বাতৰি অপশ্যন চি দি আছে প্ৰতিদিন অসম অপশ্যন ডি দি আছে খবৰ এতিয়া শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি দৈনিক বাতৰিখন হৈছে প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকত নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ইন্ট্ৰডিউচ দ্য ডায়াকি ছিষ্টেম ইন ইণ্ডিয়া প্ৰথমবাৰ ডায়াকি প্ৰণালী প্ৰৱৰ্তন কৰিছিল অপশ্যন এ দি আছে 1919 অপশ্যন বি দি আছে 1945 অপশ্যন চি দি আছে 1956 অপশ্যন ডি দি আছে 1928 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1919ত প্ৰথমবাৰ ভাৰতবৰ্ষত ডায়াকি ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং শ্বেডিউলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিলেটেড টু দ্য পঞ্চায়ত ৰাজ ছিষ্টেম ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুসূচী পঞ্চায়ত ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত অপশ্যন এ দি আছে 10 অপশ্যন বি দি আছে 9 অপশ্যন চি দি আছে 11 অপশ্যন ডি দি আছে 5 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ভাৰতীয় সংবিধানৰ 11 নম্বৰ অনুসূচীটো বা একাদশ অনুসূচীটো পঞ্চায়ত ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটো হৈছে ৰাণী ঝান্সী ৰেজিমেণ্ট ৱাজ ফাউণ্ডেড বাই ৰাণী ঝান্সী ৰেজিমেণ্ট প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দিছে নেতাজী সুভাষ চন্দ্ৰ বসু অপশ্যন বি দি আছে জৱাহৰলাল নেহৰু অপশ্যন চি দি আছে ৰবীন্দ্ৰনাথ টেগৰ অপশ্যন ডি দি আছে গুণাভিৰাম বৰুৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰাণী ঝান্সী ৰেজিমেণ্টটো নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ কুইন ভিক্টোৰিয়া ডিক্লেৰেশ্যন প্ৰমুলগেটেড ৰাণী ভিক্টোৰিয়া ঘোষণা পত্ৰ কিমান চনত ঘোষণা কৰিছিল অপশ্যন এ দি আছে 1885 অপশ্যন বি দি আছে 1858 অপশ্যন চি দি আছে 1958 অপশ্যন ডি দি আছে 1956 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1858 চনত ৰাণী ভিক্টোৰিয়া ঘোষণা পত্ৰ ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ইছ্যু কইন মুদ্ৰা জাৰি কৰা প্ৰথমজন আহোম ৰজা কোন আছিল অপশ্যন এ দি আছে শিৱসিংহ অপশ্যন বি দি আছে ৰুদ্ৰসিংহ অপশ্যন চি দি আছে প্ৰতাপসিংহ অপশ্যন ডি দি আছে জয়ধ্বজ সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি মুদ্ৰা জাৰি কৰা প্ৰথমজন আহোম ৰজা আছিল জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফৰগেন ট্ৰেভেলাৰ ডিক্ৰেছ দ্য ডায়মণ্ড এণ্ড ডায়মণ্ড মাইন্স অফ ইণ্ডিয়া ইন ডিটেইলছ কোন বিদেশী ভ্ৰমণকাৰীয়ে ভাৰতৰ হীৰা আৰু হীৰাৰ খনিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছিল অপশ্যন এ দি আছে জেন বেপ্টিষ্ট অপশ্যন বি দি আছে লৰ্ড কেনিং অপশ্যন চি দি আছে জেমছ প্ৰিন্স অপশ্যন ডি দি আছে লৰ্ড ডেলহাউচি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া ইজ বেছড অন হুইচ সম্ভেদ এৰা ভাৰতৰ ৰাষ্ট্ৰীয় পত্ৰিকা কোনটো সংবদ যুগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে অপশ্যন এ দি আছে চেকা সম্ভেদ অপশ্যন বি দি আছে হক সম্ভেদ অপশ্যন চি দি আছে ইয়েৰ সম্ভেদ অপশ্যন ডি দি আছে এনুৱেল সম্ভেদ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ মিডল আছাম মেনশ্যন ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক কি নামেৰে উল্লেখ কৰা আছে অপশ্যন এ দি আছে নগাঁও অপশ্যন বি দি আছে ডবকা অপশ্যন চি দি আছে প্ৰাগজ্যোতিষপুৰ অপশ্যন ডি দি আছে মিডল আছাম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত মধ্য অসমক ডবকা নামেৰে উল্লেখ কৰা আছে নেক্সট কুৱেশ্যনটো দিয়া আছে ডিগবৈ ৰিফাইনেৰী ইজ অপাৰেটেড বাই হুইচ অফ দ্য ফ্ল'য়িং ডিপাৰ্টমেণ্ট ডিগবৈ শোধনাগাৰ তলৰ কোনটো বিভাগৰ দ্বাৰা পৰিচালিত অপশ্যন এ দি আছে অইল ইণ্ডিয়া লিমিটেড অপশ্যন বি দি আছে অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেড অপশ্যন চি দি আছে নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেড অপশ্যন ডি দি আছে নেচাৰেল গেছ লিমিটেড ইণ্ডিয়া ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেডে ডিগবৈ শোধনাগাৰ পৰিচালিত কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ ডেট ফ্ল' এলং দ্য ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনৰ নাম কি অপশ্যন এ দি আছে জীয়া ধনশিৰি অপশ্যন বি দি আছে জীয়া ভৰালী অপশ্যন চি দি আছে জাঁজি অপশ্যন ডি দি আছে কপিলি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনেই হৈছে জীয়া ধনশিৰি নেক্সট কুৱেশ্যনটো দিয়া আছে বাটাৰফ্লাই ফ্লাইটিং ইজ হোল্ড ইন হুইচ অফ দ্য ফ্ল'য়িং প্লেচ বুলবুলি চৰাই যুঁজ তলৰ কোনখন ঠাইত বিশেষভাৱে অনুষ্ঠিত হয় অপশ্যন এ দি আছে হাজো অপশ্যন বি দি আছে মৰিগাঁও অপশ্যন চি দি আছে নগাঁও অপশ্যন ডি দি আছে লখিমপুৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ বুলবুলি চৰাই যুঁজ বিশেষকৈ হাজো অঞ্চলত অনুষ্ঠিত কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ৰণ উৎসৱ তলৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় অপশ্যন এ দি আছে আছাম অপশ্যন বি দি আছে ৱেষ্ট বেংগল অপশ্যন চি দি আছে নাগালেণ্ড অপশ্যন ডি দি আছে গুজৰাট
ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। ৰণ উৎসৱ গুজৰাটত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনো দিয়া আছে হু এক এজ দ্য চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটি। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? অপশ্যন এ দি আছে গভৰ্ণৰ, অপশ্যন বি দি আছে চিফ মিনিষ্টাৰ, অপশ্যন চি দি আছে চিফ জাষ্টিছ অফ হাইকোৰ্ট, অপশ্যন ডি দি আছে প্ৰেচিডেণ্ট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ৰাজ্যসমূহৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে গভৰ্ণৰে কাৰ্যনিৰ্বাহ কৰে বা গভৰ্ণৰে কাৰ্যভাৰ চায়, আৰু ইয়াৰ ভাইচ চেঞ্চেলৰ বা উপ আচাৰ্য হিচাপে এগৰাকীক নিযুক্ত প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনো দিয়া আছে দ্য কইন ৰুপিয়া ৱাজ ফাৰ্ষ্ট ইছ্যুজ বাই। ৰুপিয়া নামৰ মুদ্ৰা প্ৰথম কোনে প্ৰচলন কৰিছিল? অপশ্যন এ দি আছে শ্বেৰ শ্বাহ ছুৰী, অপশ্যন বি দি আছে আলাউদ্দিন খিলজী, অপশ্যন চি দি আছে আকবৰ, অপশ্যন ডি দি আছে মহম্মদ বিন তুগলক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। শ্বেৰ শ্বাহ ছুৰীয়ে ৰুপিয়া নামেৰে এটি মুদ্ৰা প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে ইন হুইচ ইয়েৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যন এ দি আছে 1940, অপশ্যন বি দি আছে 1938, অপশ্যন চি দি আছে 1931, অপশ্যন ডি দি আছে 1942। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ টাউন অফ আছাম ইজ ন'ন এজ দ্য চিটি অফ ইটাৰনেল ৰোমান্স। অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামে জনা যায়? অপশ্যন এ দি আছে গুৱাহাটী, অপশ্যন বি দি আছে যোৰহাট, অপশ্যন চি দি আছে তেজপুৰ, অপশ্যন ডি দি আছে গোলাঘাট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। তেজপুৰ চহৰক প্ৰেমৰ নগৰী নামে জনা যায়। নেক্সট কুৱেশ্যন দিয়া আছে ফ্ৰম হুৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট হিজ হিষ্টৰীজ দাণ্ডি মাৰ্চ। মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডি যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল? অপশ্যন এ দি আছে চম্পাৰণ, অপশ্যন বি দি আছে সাবৰমতী আশ্ৰম, অপশ্যন চি দি আছে চৌৰিচৌৰা, অপশ্যন ডি দি আছে দাণ্ডি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। গুজৰাটৰ সাবৰমতী আশ্ৰমৰ পৰা মহাত্মা গান্ধীয়ে ঐতিহাসিক দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল দাণ্ডি নামে ঠাইডোখৰলৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং হাৰম'নছ ৰিডিউচ ব্লাড গ্লুক'জ লেভেল। তলত দিয়া কোনটো হৰম'নে তেজত গ্লুক'জৰ মাত্ৰা কমায়? অপশ্যন এ দি আছে ইনচুলিন, অপশ্যন বি দি আছে গ্লুকাইজন, অপশ্যন চি দি আছে টক্সিন, অপশ্যন ডি দি আছে এড্ৰেনালিন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ইনচুলিনে তেজত গ্লুক'জৰ মাত্ৰা কমায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু লিড দ্য ৰাজপুত ইন দ্য বেটেল অফ হালদিঘাট। হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল? অপশ্যন এ দি আছে ৰাণা প্ৰতাপ, অপশ্যন বি দি আছে ৰাণা চাং, অপশ্যন চি দি আছে হিমু, অপশ্যন ডি দি আছে ৰাজা মান সিং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ৰাজা প্ৰতাপ সিংহই হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক নেতৃত্ব বহন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বুল্ড বাই হুইচ অফ দ্য ফ্ল'য়িং কিং। আগ্ৰাৰ প্ৰসিদ্ধ মতি মছজিদ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে হুমায়ুন, অপশ্যন বি দি আছে ঔৰংগজেব, অপশ্যন চি দি আছে জাহাংগীৰ, অপশ্যন ডি দি আছে শ্বাহজাহান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। আগ্ৰাৰ প্ৰসিদ্ধ মতি মছজিদ শ্বাহজাহানে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য এছাইটিক লায়ন ইজ ফাউণ্ড ইন। এছাইটিক লায়ন ক'ত পোৱা যায়? অপশ্যন এ দি আছে গিৰ নেশ্যনেল পাৰ্ক, অপশ্যন বি দি আছে কৰ্বেট নেশ্যনেল পাৰ্ক, অপশ্যন চি দি আছে খানা নেশ্যনেল পাৰ্ক, ডি দি আছে দক্ষিণগাম নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। গিৰ নেশ্যনেল পাৰ্কত এছাইটিক সিংহ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেন। বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত? অপশ্যন এ দি আছে নিউয়ৰ্ক, অপশ্যন বি দি আছে লণ্ডন, অপশ্যন চি দি আছে শ্ৰীনগৰ, অপশ্যন ডি দি আছে কলকাতা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। ইডেন গাৰ্ডেন কলকাতাত অৱস্থিত। কলকাতা চহৰখন আছে ৱেষ্ট বেংগল ৰাজ্যত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজন। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ দি আছে গুৰু ৰামদাস, অপশ্যন বি দি আছে গুৰু গোবিন্দ সিং, অপশ্যন চি দি আছে গুৰু নানক দেৱ, অপশ্যন ডি দি আছে গুৰু টেগ বাহাদুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিলে গুৰু নানক দেৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া। দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন? অপশ্যন এ দি আছে আৰ কে নাৰায়ণ, অপশ্যন বি দি আছে জৱাহৰলাল নেহৰু, অপশ্যন চি দি আছে ইন্দিৰা গান্ধী, অপশ্যন ডি দি আছে স্বামী শিৱানন্দ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। দ্য ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখনৰ ৰচয়িতা হ'ল জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস। দেৱদাস উপন্যাসখনৰ ৰচক কোন? অপশ্যন এ দি আছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন বি দি আছে বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন চি দি আছে অৰ্চপূৰ্ণা দেৱী, অপশ্যন ডি দি আছে সত্যজিৎ ৰয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ।
দেৱদাস উপন্যাসখনৰ ৰচক হ'ল শৰৎচন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যন এ দি আছে মৈত্ৰী দেৱী, অপশ্যন বি দি আছে সুচিতা কৃপালানী, অপশ্যন চি দি আছে অৰ্চপূৰ্ণা দেৱী, অপশ্যন ডি দি আছে লীলা চেট। এতিয়া শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, অৰ্চপূৰ্ণা দেৱী হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা ভাৰতীয়। নেক্সট কুৱেশ্যন দি আছে ইন হুইচ ইণ্ডিয়া ষ্টেট ইজ নামদফা নেশ্যনেল পাৰ্ক চিটুৱেটেড। নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ দি আছে ছিকিম, অপশ্যন বি দি আছে আছাম, অপশ্যন চি দি আছে অৰুণাচল প্ৰদেশ, অপশ্যন ডি দি আছে নাগালেণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত আৰু এই নেশ্যনেল পাৰ্কখন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ এখন নেশ্যনেল পাৰ্ক। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।